असम के सोनितपुर जिले के अंतर्गत गढ़मारा गांव के ज्येष्ठ नागरिक मंच सभागृह में अखिल असम गोरखा छात्र संघ की गढ़मारा क्षेत्रीय समिति का पुनर्गठन एवं शपथ ग्रहण समारोह आयोजित किया गया। उल्लेखनीय है कि असम में निवास करने वाले गोरखा समुदाय के सर्वांगीण विकास के उद्देश्य से अखिल असम गोरखा छात्र संघ की स्थापना की गई थी। अपने स्थापना काल से ही यह संगठन केंद्रीय समिति के समांतर गढ़मारा क्षेत्र के गोरखा समुदाय के लिए कार्य करता आ रहा है। संवाददाता प्रशांत बस की रिपोर्ट। बसवास কৰা গোৰ্খাসকলৰ এক অতি শক্তিশালী ছাত্ৰ সংগঠন সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা। সেই সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা শোণিতপুৰ জিলা সমিতিৰ অন্তৰ্গত গড়মাৰা আঞ্চলিক সমিতি আজি পুনৰ্গঠন হয়। বিগত যি সমিতি আছিলে সমিতি আজি ভংগ হোৱাৰ পিছত নতুন সমিতি আজি আমাৰ কিৰণ বিশ্বকৰ্মাৰ সভাপতি আৰু কেশৱ ৰায় এই দুজনৰ নেতৃত্বত আজি এক শক্তিশালী এক আঞ্চলিক সমিতি গঠন হয়। আজি এই সভাত আমাৰ এই অঞ্চলৰ যি আমাৰ অগ্ৰজসকল আছিলে, যি প্ৰাক্তন কৰ্মীসকল আছিলে, তেখেতসকলে আমাক সহায় সহযোগ আগবঢ়াইছে। সেইকাৰণে আজি এক সফল এক অনুষ্ঠান ইয়াত অনুষ্ঠিত হ'ল বুলি আমি ক'ব পাৰোঁ। আৰু আপোনালোকে গম পায় অসমত বসবাস কৰা গোৰ্খাসকলৰ যি ৰাজনৈতিক হওক, সামাজিক হওক, সামাজিক হওক, শৈক্ষিক যি অধিকাৰৰ কথা আহে, সমস্যাৰ কথা আহে, তেতিয়া একমাত্ৰ গোৰ্খা ছাত্ৰ সন্থাই নিজৰ মাত মাতি আহিছে। অসমৰ এক জনগোষ্ঠী হিচাপে অসমৰ সৰ্বাংগীন যি উন্নয়নৰ কথা চিন্তাধাৰা কৰি আমি অসমৰ গোৰ্খা যুৱক যুৱতীসকলক সংলগ্ন কৰি গোৰ্খা ছাত্ৰ সন্থাই কাম কৰি আহিছে। সেয়া আমি আপোনালোকক অৱগত কৰালোঁ। আজি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা শোণিতপুৰ জিলা সমিতিৰ অন্তৰ্গত গড়মাৰা আঞ্চলিক সমিতি আজি যি পুৰণা সমিতি ভংগ কৰি আজি নতুন সমিতি গঠন কৰা হ'ল, য'ত কিৰণ বিশ্বকৰ্মাক সভাপতি আৰু কেশৱ ৰায়ক সাধাৰণ সম্পাদক হিচাপে দায়িত্ব অৰ্পণ কৰা হৈছে। আৰু অনাগত দিনত এই বৃহত্তৰ গড়মাৰা অঞ্চলৰ কাৰণে এই নতুন আঞ্চলিক সমিতিখনে নেতৃত্ব লৈ এই বৃহত্তৰ অঞ্চলৰ বিভিন্ন সমস্যাৰ হকে মাত মাতি আহিব বুলি আমি আশা ৰাখিছোঁ। আৰু আগন্তুক দিনলৈ আমি সদৌ শোণিতপুৰ জিলা গোৰ্খা ছাত্ৰ সন্থাৰ তৰফৰ পৰা গড়মাৰা আঞ্চলিক সমিতিলৈ আমি অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু এই আঞ্চলিক সমিতি এক শক্তিশালী ৰূপে অসমৰ গোৰ্খা জনগোষ্ঠীৰ হকে মাত মাতি আহক, তাৰে কামনা কৰি তেওঁলোকক পুনৰ অভিনন্দন জ্ঞাপন কৰিছোঁ।